সদৰে সমষ্টিয়ে এইবাৰ মাহমৰা বিধানসভা সমষ্টি বিৰোধী আমাৰ ইয়াত প্ৰভাৱ নপৰে বৰ্তমান আমাৰ মাহমৰা সমষ্টিৰ বিৰোধী জিৰ' বুলিয়ে ক'ব লাগিব আমি যোগেন মোহন ছাৰকে বিচাৰোঁ তেখেতৰ মানে আচাৰ ব্যৱহাৰ বা কথা বতৰা বা কামখিনি আমি ভাল পাইছোঁ এতিয়াতো ৰাজনীতিৰ কথা লৈ আলোচনা হোৱা নাই তেনেকৈ এতিয়া বৰ্তমান জুবিন গাৰ্গক নিয়াৰ কাৰণেহে মানুহৰ মুখত আলোচনা চলি আছে যিজনে ভাল কাম কৰে সেইজনৰ ওচৰলৈ আমি সেইজনকে বিচাৰোঁ কুচকাৱাজটো বিৰোধীৰ মই বিশেষটো দেখা নাই চৰকাৰখনক লৈতো বহুত সুখী কাৰণ যোৱা 10 বছৰত আমাৰ সমষ্টিটো যিভাগে উন্নয়ন হৈছে এই চৰকাৰখনলৈ আশা কৰি আছোঁ যে স্বজাতি জনজাতিকৰণৰ আমি কিবা এটা সুফল পাম মৰাণ অঞ্চলৰ কচুমাৰীৰ মাজেৰে বৈ যোৱা যি দিৰৈ নদী সেই দিৰৈ নদীখনক আচলতে আগতে যদিও সৰু আছিলে এতিয়া যথেষ্ট গৰাখহনীয়া দেখা পোৱা গৈছে 18টা পঞ্চায়ত আছে এটা এখন পৌৰসভা আছে গতিকে এই অঞ্চলৰ ৰাইজ সজাগ আৰু সচেতন বাগিচাত খুব ধুনীয়াকৈ কাম কৰি আছে ৰাস্তা পদূলি কাম কৰি আছে স্বাস্থ্যকৰ্মীসকলৰ যিখিনি অনুদান আছে সেইখিনি দিছে ND24ৰ উজনি অসমৰ ব্যুৰ কৌস্তভ মণি কাকতিৰ সৈতে মঙলবাৰে পুৱা 10 বজাত